মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যোৱা 2-3 দিনৰ পৰা অসমৰ বিভিন্ন তেখেতসকলৰ কৰ্ম আৰু কাৰ্যসূচীসমূহত এটা কথা দৃঢ়তাৰে কৈ আছে যে মিয়াসকলে শাস্তি পাওক। আৰু আটাইতকৈ এটা দুৰ্ভাগ্যজনক কথা কৈ আছে, ৰিক্সাত উঠিলে যদি 5 টকা হয় 4 টকা দিব যদি মিয়া হয়, আৰু মিয়াসকলক যিমান পাৰি শাস্তি দিব লাগে। আৰু এটা কথা কৈ আছে যে মই সুবিধা পালেই 4 লাখ 5 লাখ মিয়াৰ ভোট কৰ্তন কৰিবলৈ মই বিজেপি দলৰ সদস্যসকলক নিৰ্দেশ দিছো। সুবিধা পালেই মিয়াসকলৰ ভোট যিমান পাৰি কৰ্তন কৰিব লাগে, সুবিধা পালেই মিয়াসকলক হাৰাশাস্তি কৰিব লাগে। এনে কথা এজন মুখ্যমন্ত্ৰীৰ মুখত কেতিয়াও শোভা নাপায়। ভাৰতত অসমত যিসকল ভোটাধিকাৰ আছে, যিসকলে শ শ বছৰ ধৰি অসম ভূমিত বাস কৰি আছে, অসমৰ সংস্কৃতি ৰক্ষাৰ কাৰণে, অসমৰ সন্মান ৰক্ষাৰ কাৰণে, অসম ভূমিৰ লগত একতা দোলেৰে বান্ধ খাই এখন বৰ অসম, এইখন শ্ৰীমন্ত শংকৰদেৱৰ অসম, এইখন মাধৱদেৱৰ অসম, এইখন মা কামাখ্যাৰ অসম, এইখন হজৰত আজান পীৰৰ অসম। আৰু এইখন অসমত যি এটা বিজেপি দলে ভেদভাৱ সৃষ্টি কৰিবলৈ লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইকেইটা দিনত স্পষ্টভাৱে কৈ আছে মিয়াক হাৰাশাস্তি কৰিব লাগে, মিয়াৰ ভোট কৰ্তন কৰিব লাগে। আৰু আটাইতকৈ ডাঙৰ কথা এটা তেওঁ কৈছে যে বিজেপি দলৰ কৰ্মীক মই নিৰ্দেশ দিছো, সুবিধা পালে কেইলাখমান মিয়াৰ ভোট কৰ্তন কৰিব লাগে। এইটো এটা গৰ্হিত কথা, এইটো এটা অশুভ লক্ষণ ডেমক্ৰেচিৰ কাৰণে। ইয়াৰ এনে কথাৰ মই গৰ্হিত নিন্দা কৰো। অসম প্ৰদেশ কংগ্ৰেছ কমিটি, ভাৰতীয় জাতীয় কংগ্ৰেছ, কামৰূপ জিলা কংগ্ৰেছ কমিটি ইয়াক নিন্দা কৰে। এনে কথা নকবলৈ মই আহ্বান জনাইছো। আৰু সকলোৰে ন্যায় অধিকাৰ আছে। অসমত প্ৰত্যেকটোৱে ভাৰতীয় জাতীয় কংগ্ৰেছে হিৰাবা হওক, বড়ো হওক, গাৰো হওক, মিচিং হওক, আদিবাসী হওক, SC হওক, ST হওক, ট্ৰাইব হওক, প্লেন হওক, যিয়ে মিচিং কেবাং শদিয়াৰ পৰা ধুবুৰীলৈকে সি মমিনচিঙীয়াই হওক, সি বেংগলী ভাষী হওক, সকলোৰে প্ৰটেকশ্যনৰ কাৰণে ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্ব গৌৰৱ গগৈ ডাঙৰীয়াই কাম কৰি আছে, ৰাহুল গান্ধীৰ নেতৃত্বত, আৰু আমি কাম কৰি যাম। কোনো এটা জাতি বিশেষক টাৰ্গেট কৰি যি অসন্মানজনক শব্দবিলাক কৈ আছে, ইয়াক আমি নিন্দা কৰো।